তো গাইজ বৰ্তমান মই উপস্থিত আছোঁ আমাৰ টংলা ৰাসস্থলীত। তো যিহেতু সকলোৱে গমে পায় এবাৰ ৰাস পূৰা ব্যয়বহুল কাৰ্যসূচী। তো বৰ্তমান আমি কালেকশ্যন কৰি বৰ্তমান আহি পালোঁ ৰাসস্থলীলৈকে। তো চাওক বৰ্তমান প্ৰিপাৰেশ্যন হৈ আছে, যিহেতু কালিৰ পৰা ৰাস আৰম্ভ। তো বৰ্তমান মই বাইক লৈ গৈ আছোঁ লাহে লাহে। আপোনালোকক কেনেধৰণে কি ধৰণে কি সজাইছে চব দেখাই যাই থাকিম, আপোনালোকে চাই যাই থাকিব। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন হ'ল মানে অভাৰব্ৰিজ, যিহেতু ফিল্ডৰ ইফালৰ পৰা এনেকৈ আছিলে এখন মঞ্চ আৰু ফিল্ডৰ ইফালৰ পৰা ৰাস্তা নাছিলেতো, তো সেইকাৰণে ৱালখন দিয়া আছিলে। তো বৰ ধুনীয়াকৈ এইফালে মানে অভাৰব্ৰিজ এখন বনাইছে। চাওক লাইটিং কি ধুনীয়া আছে, আৰু আমাৰ লাইটিং কৰিছে বাৰু অজয় শৰ্মা দা আৰু কোনোবা আছে বাৰু এনেকৈ খুব ধুনীয়া লাইটিং হৈছে। আৰু এইফালে হেল্পাৰগিলা আছে, আমাৰ ওস্তাদগিলা গোটেইকেইটা খুব ধুনীয়াকৈ কাম কৰি আছে, পূৰা অগ্ৰগতিত কাম চলি আছে। এইফালে আছে হোমেন লুকাইছে একচুৱেলি। তো ব'লক আমি ভিডিঅ'লৈকে যাই থাকোঁ। এয়া বৰ্তমান অভাৰব্ৰিজত উঠি আছে ধুনীয়াকৈ। পূৰা ব্যয়বহুল কাৰ্যসূচী এবাৰ। তো এইটো চাওক, মই আগতে দেখাইছোঁ বাৰু এইটো লাইটিং ধুনীয়া আছে। আৰু গৈ থাকোঁ। আৰু এইফালে আছে ট্ৰেফিক পুলিচ এইটো। আৰু এইফালে চলি আছে বৃন্দাবনৰ কাম। এইটো যিহেতু মুভিং হ'ব তাৰ কাৰণে তাৰমানে অকণমান লাগি আছে। আৰু এইটো পাহাৰ একদম খুব ধুনীয়াকৈ কষ্ট কৰি আছে আটাইবোৰে। তো বলকেইটা আৰু এইফালে যাই থাকোঁ। আৰু এইফালে দেখিছে নহয় বগাকৈ ডাইনাছৰ বনাই আছে যিহেতু এইবাৰ সম্পূৰ্ণ ডেকা চামে লৈছে, তো সেইকাৰণে ৰাসখন অকণমান ব্যয়বহুল কৰিছে আৰু আগলৈ গৈ থাকিব। চাওক লাইটিং চাওক ধুনীয়া হৈছে, আৰু দেখাই গৈ আহিছোঁ, চাই থাকিব। এইফালেও আছে মূৰ্তি। ইয়াৰে মূল বিশেষ কাৰণটো বাৰু মই দেখাই আছোঁ। এইবাৰ একদম নতুন বস্তু এটা বনাইছে, এইটো হ'ল চক্ৰবেহু। চাওক এইটোত যোনে একবাৰ সোমাব সি সহজে ওলাব নোৱাৰিব। যিকেইটাই জানে সেইকেইটাই ভালদৰে জানিব। এইটো হ'ল চক্ৰবেহুটো। চাওক গেটখন খুব ধুনীয়া লাগিছে। এইটো হ'ল মেইন চক্ৰবেহুটো। আৰু এইফালে চেল্ফি পইণ্ট এটা আছে। এইফালে বাৰু বস্ত্ৰহৰণ, আৰু এইফালে আমাৰ বিষ্ণুদেৱ বৰ ধুনীয়াকৈ পানীৰ মাজতে আছে। আৰু এইফালে বনাইছে স্পেচিয়েল বস্তু এটা, চেল্ফি পইণ্ট, যিহেতু আজিকালি সকলোতে দৰকাৰ হয় চেল্ফি পইণ্টটো। ধুনীয়া গ্ল'ব ওলমাই দিছে এনেকৈ। চাওক চেল্ফি পইণ্টটো পানীৰ মাজত, মানে পুখুৰীৰ মাজত। এইটো হ'ল পুখুৰী। এইফালে মেটেকা আছে ধুনীয়াকৈ, ইয়াৰ মাজত এনেকৈ যায় চেল্ফি উঠিব পাৰিব। আৰু ভিতৰত মানে লাভৰ ভিতৰত ৰাধা কৃষ্ণৰ ফটো, বঢ়িয়া। আৰু এইফালে সম্পূৰ্ণ লাইনটো এনেকৈ মূৰ্তি আছে। ডাইনাছৰৰ কামটো সম্পূৰ্ণ হোৱা নাই বাৰু, বাকী আছে, যিহেতু কৰি আছে। বৰ্তমান ৰং কৰা হ'ব লাহে লাহে। তো বলক আৰু আগলৈকে যাই থাকোঁ, কি দেখাব পাৰোঁ আপোনালোক দেখাই যাই আছোঁ, চাই যাই থাকিব। এইটো চাওক কৃষ্ণচূড়া গছৰ তলত এয়া আমাৰ কৃষ্ণ গোসাঁই কি ধুনীয়াকৈ বহি আছে। তো একচুৱেলি এইডাল কোনো মানে লগাই থোৱা গাছ নহয়, একদম পূৰা অৰিজিনেল গছ। কি ধুনীয়া একদম মানে অৰিজিনেল গছ, একদম শ্বেপটো ধুনীয়া আহিছে। এইফালে লাইটিঙো ধুনীয়া আহিছে। চাওক ধুনীয়াকৈ সজাইছে, ভাল লাগিছে এই গাছডাল। তো বৰ্তমান এইফালে গৈ আহোঁ। এইফালে আৰু গেটেড আছে, আৰু এইফালে এখন প্ৰৱেশ দ্বাৰ। এইফালে মুভিং মূৰ্তিও থাকিব এবাৰ বহুতখিনি।
এয়া মূৰ্তি এইফালে এইটো হ'ল পুতনা অকণমান মুভিং হ'ব মানে গলটো হিলোৱা হিলি কৰিব আৰু সিফালে আছে মুভিং মূৰ্তিৰ ভিডিঅ' আপোনালোকক পিছত দেখুৱাই যাই থাকিম চাই যাই থাকিব এতিয়া নহয় ইয়াৰ নেক্সট ভিডিঅ'ত পাব আৰু চাগে এইফালে কাম চলিয়ে আছে সম্পূৰ্ণ যিহেতু কাম শেষ হোৱা নাই পুৰা কাম চলি আছে গণপতি বাপ্পা ফালে আছে মীনা বজাৰটো আমি একবাৰ মীনা বজাৰ খবৰ ল'ব আহিছোঁ কমল জিতু আৰু ৰুদ্ৰ কমল দাস অসম এনেকৈ পঢ়ি থাকে মীনা বজাৰ একবাৰ খবৰ ল'ব আহিছোঁ যিহেতু কালিৰ পৰা ৰাস ষ্টাৰ্ট চাওক এইফালে দোকানকেইখন হ'ব আৰু আমাৰ সেইফালে বৰজলাৰ ৰাস কমিটি দোকান বনাইছে এনেকৈ মানে দোকান ভাড়া হ'ব এখন মঞ্চখন দেখাইছোঁ বাৰু আগতে আৰু চাওক এইটো হ'ল চকৰি মানে নাগৰতলা আৰু এইফালে ৰোলাৰ কষ্টাৰ এইফালে তোৰা মানে ব্ৰেক ডেন্স এইফালে সৰু ছোৱালীৰ কাৰণে ঢাকি থৈ দিছে আৰু ইফালে কিবা হ'ব দোকানে হ'ব চাগে এইগিলা সেইফালে আছে চকৰি তো আমি চকৰি উঠিম বুলি আহিছোঁ অকণমান ঘূৰাই দিয়ক নাংমেন এইটো হ'ল টিকেট কাউণ্টাৰ আমিয়ে ঘূৰাম আমিয়ে উঠাম আৰু এই চকৰিটো আৰু অকণমান ডাঙৰ লাগিছিলে এইটো চেনাটো না কমল যি হয় হ'ল যি হয় মুঠতে আমি চাব পাৰিলে হ'ল উঠিব পাৰিলে হ'ল আৰু